হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ ছ'চিয়েল ছায়েন্সৰ 100% কমন কুৱেশ্যন অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ যিসকল 2025 চনত মেট্ৰিক পৰীক্ষা দিব সেইসকলৰ কাৰণে 100% কমনসমূহ কি আছে তোমালোকে চাই লোৱা। যিসকল একেবাৰে পৰা নাই সেইসকলৰ কাৰণে একেবাৰে কমকৈ দিছোঁ, তোমালোকে চাই লোৱা। প্ৰথমতে 1 নম্বৰটো চাবা, এইটো 2025 চনৰ কাৰণে কমন হয়। অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। এইটো 25 চনৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকক 4 মাৰ্কৰ এটা দিব, এইটো যদি আহে 4 মাৰ্ক দিব। তাৰপিছত 2 নম্বৰটো চাবা, এইটো কমন কুৱেশ্যন। অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। দুটা ইয়াত আৰু চাবা, কমন হিচাপত চাবা তোমালোকে এটা 8 নম্বৰটো চাবা। সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা। এইটো কুৱেশ্যন তোমালোকে চাবা, এইটো কমন হয়। আৰু 9 নম্বৰ কুৱেশ্যনটো চাবা, এইটো কমন হয়। আৰু 10 নম্বৰ কুৱেশ্যনটো হয় সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। এইটো 25 চনৰ কাৰণে 100% হয় কমন। এইটো তোমালোকে চাবা 8, 9, 10 নম্বৰ। ইয়াতে 3টা, ইয়াতে 2টা, 1 আৰু 2, টোটেল কেইটা 5টা। ইয়াতে আৰু 11 নম্বৰটো চাবা, এইকেইটাৰ পৰা আহিব। ইয়াতে মই 6টা দিলোঁ, এই 6টাৰ পৰা এটা আহিব। আৰু এইফালে চাবা 2টা, ইয়াৰ পৰা তোমালোকক 4 মাৰ্কৰ দিব। 14 নম্বৰটো চাবা, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা। এইটো কুৱেশ্যন 4 মাৰ্কৰ কাৰণে কমন হয়। তাৰপিছত এইটো চাবা, 15 নম্বৰটো চাবা আৰু 16 নম্বৰটো চাবা। এইটো 2022 চনত দিছিল, এইটো চাবা। ইয়াতে 3টা চাবা আৰু চমু টকা নালাগে। ইয়াৰ পৰা তোমালোকে পাৰ্থক্য চাবা। পাৰ্থক্য খ নম্বৰটো চাবা আৰু গ নম্বৰটো চাবা আৰু খ নম্বৰটো চাবা। এই 3টা পাৰ্থক্য দিছোঁ। ইয়াতে 8টা আছে, 3টা দিছোঁ। তাৰপিছত 20 নম্বৰত আছে শুদ্ধ উত্তৰটো বাছি উলিয়াবা। ইয়াত 5টা আছে, ইয়াতে 5টাই চাবা। ইয়াৰ পৰা এটা কুৱেশ্যন তোমালোকক দিব, 1 মাৰ্কৰ হ'লেও দিব, 100% কমন হয়। আজিৰ ভিডিঅ' ইমানেই আছিল। আজি বাই।